নমস্কাৰ বন্ধুসকল আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আসলতে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম চন্দ্ৰয়ান 3 ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। সো খুবেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে গম পাইছে কেতিয়া লঞ্চ হৈছিলে আৰু তাত কি ৰকেট ইউজ কৰা হৈছিলে, মিছনটো কোনে লিড কৰিছিলে, লঞ্চ ক'ৰ পৰা কৰিছিলে, সো গোটেইখিনি এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ আপোনালোকে আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিও। সো আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1 আছে which rocket was used to launch Chandrayaan 3? So Chandrayaan 3 কোনটো ৰকেট ইউজ কৰা হৈছে? Chandrayaan 3 লঞ্চ কৰিবলৈ কোনটো ৰকেট ব্যৱহাৰ কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C2 LVM3 M4 ঠিক আছে। Chandrayaan 3 লঞ্চ কৰিবলৈ কোনটো ৰকেট ব্যৱহাৰ কৰা হৈছে? LMV3 ঠিক আছে। M4 ৰকেটটো ব্যৱহাৰ কৰা হৈছে Chandrayaan 3 লঞ্চ কৰিবলৈ। নেক্সট কোৱেশ্যনত আছে অন হুইচ এৰিয়া Chandrayaan 3 লেণ্ডাৰ বিক্ৰম উইল বি লেণ্ডেড। Chandrayaan 3 লেণ্ডাৰ বিক্ৰমটো কোনটো এৰিয়াত লেণ্ড কৰা হ'ব? ঠিক আছে, কোনটো এৰিয়াত লেণ্ড কৰিবলৈ Chandrayaan 3 পঠোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ A2 সাউথ পোল অফ দা মুন। South pole of the moon ইয়াৰ শুদ্ধ উত্তৰ। Question number 3 আছে which of the following scientific instrument is carried by the rover on Chandrayaan 3? So কোনটো ইনস্ট্ৰুমেন্ট Chandrayaan 3 এ কেৰি কৰিছে rover on Chandrayaan? ঠিক আছে, অপচনবিলাক আপোনালোকে এবাৰ চাই লওক, কোনটো হয় আপোনালোকে কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব। শুদ্ধ উত্তৰ অপচন নম্বৰ D2 আলফা পাৰ্টিকল এক্স-ৰে স্পেক্ট্ৰোমিটাৰ। অপচন নম্বৰ D2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। Question number 4 আছে from which space station Chandrayaan 3 was launched? So কোনটো স্পেচ ষ্টেচনৰ পৰা Chandrayaan 3 লঞ্চ কৰা হৈছে? অপচনবিলাক এবাৰ চাই লওক, উত্তৰ দিবলৈ আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C2 সতীশ ধাৱান স্পেচ চেণ্টাৰ শ্ৰীহাৰিকটা। ঠিক আছে, সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা Chandrayaan 3 লঞ্চ কৰা হৈছে শ্ৰীহাৰিকটা। ঠিক আছে, অপচন নম্বৰ C2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। Question number 5 আছে what is the rocket engine used in Chandrayaan 3? কি ৰকেট ইঞ্জিন ব্যৱহাৰ কৰা হৈছে Chandrayaan 3? অপচনবিলাক এবাৰ আপোনালোকে চাই লওক, কোনটো হয় আপোনালোকে কমেন্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A2 CE20 ক্ৰায়োজেনিক ইঞ্জিন। ঠিক আছে, CE-20 ক্ৰায়োজেনিক ইঞ্জিন ব্যৱহাৰ কৰা হৈছে Chandrayaan 3। মনত ৰাখিব, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। Question number 6 আছে Chandrayaan 3 is the successor to which previous Indian lunar mission? অপচনবিলাক এবাৰ চাই লওক, কি কি দিয়া আছে? মাৰ্চ অৰ্বিটাৰ মিছন, Chandrayaan 1, Chandrayaan 2 আৰু মংগলয়ান অপচন দিয়া আছে। সো আপোনালোকে কমেন্ট কৰি জনাওক যাতে নিজকে পৰীক্ষা কৰি চাব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C2 Chandrayaan 2। অপচন নম্বৰ C2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। Question number 7 which space agency is responsible for Chandrayaan 3? কোনটো স্পেচ এজেন্সি ৰেসপন্সিবল হয় Chandrayaan 3? কোনটো স্পেচ এজেন্সিয়ে Chandrayaan 3 পঠাইছে? সো আপোনালোকে কমেন্ট কৰি জনাবলৈ চেষ্টা কৰক যাতে নিজকে পৰীক্ষা কৰি চাব পাৰে। শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B2 ইছৰো ইণ্ডিয়াই পঠাইছে। ঠিক আছে, ইছৰো ইণ্ডিয়া। আৰু ইছৰো ফুল ফৰ্মটো আপোনালোকে কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব। Question number 8 the launch of Chandrayaan 3 took place at? Chandrayaan 3 কোন তাৰিখে লঞ্চ কৰা হৈছিলে? সো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ডেট আৰু টাইমটো আপোনালোকে এতিয়া ৰিচেণ্ট লঞ্চ কৰা হৈছিলে আৰু এইটো কুৱেশ্যন অহাটো খুবেই ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আহিবই পাৰে কাৰণ কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন হয়। সো আপোনালোকে এইটো কুৱেশ্যনৰ উত্তৰ মনত ৰাখিবই। কেতিয়া লঞ্চ কৰা হৈছিলে কমেন্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A2 জুলাই 14, 2023 আৰু টাইমটো হৈছে 2:35 PM। ঠিক আছে, টাইমটো মনত ৰাখিব 2:35 PM Chandrayaan 3 লঞ্চ কৰা হৈছিলে 14 জুলাই 2023। ঠিক আছে, 14 জুলাই 2023 2:35
2:35 PM চন্দ্ৰয়ান 3 লঞ্চ কৰা হৈছিলে আৰু ক'ৰ পৰা লঞ্চ কৰা হৈছিলে আপোনালোকে আগত মই কুৱেশ্যনটো দিয়ে গৈছোঁ সো আপোনালোকে মনত ৰাখিব কুৱেশ্যন নম্বৰ 9 আছে which rover will be part of the Chandrayaan 3 mission এটা আপোনালোকে চাই লওক কি দিয়া আছে ঠিক আছে which rover will be part of the Chandrayaan 3 mission ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ সি টু প্ৰজ্ঞান অপচন নম্বৰ সি টু হৈছে ইয়াৰ শুদ্ধ উত্তৰ which rover will be part of the Chandrayaan 3 mission answer is প্ৰজ্ঞান অপচন নম্বৰ সি টু next question number 10 what is the name of the lander that will accompany the rover অপচন বিলাক চাই লওক এবাৰ বিক্ৰম চেঞ্জ ইনসাইট আৰু পাৰ্সিভাৰেন্স দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ টু বিক্ৰম অপচন নম্বৰ এ টু হৈছে ইয়াৰ শুদ্ধ উত্তৰ question number 11 আছে the main objective of ISRO for the Chandrayaan 3 mission include এটা অপচন বিলাক আপোনালোকে চাই লওক অপচন এ দিয়া আছে getting a lander safe and soft landing অপচন বি দিয়া আছে observing and demonstrating the rover's loitering capabilities on the moon অপচন সি দিয়া আছে insight scientific observation making scientific experiment অপচন ডি দিয়া আছে all of the above ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি টু all of the above ওপৰৰ গুটেকিটাই হয় ঠিক আছে মনত ৰাখিব অপচন নম্বৰ ডি টু হৈছে ইয়াৰ শুদ্ধ উত্তৰ question number 12 what is the theme of mission Chandrayaan 3 Chandrayaan 3 theme to কি হয় mission to কি হয় সুধিছে ইয়াতে অপচন বিলাক দিয়া আছে understanding the moon অপচন বি দিয়া আছে science of the moon অপচন সি the outer space অপচন ডি none of the above শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি টু science of the moon Chandrayaan 3 theme of mission to হৈছে science of the moon option number B2 question number 13 how many modules does Chandrayaan 3 have Chandrayaan 3 কেইটা মডুল আছে খুবই ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেইটা মডুল আছে কমেন্ট কৰি জনক ওয়ান এটা আছে নে দুটা আছে নে তিনটা আছে নে চাৰিটা আছে কমেন্ট কৰি জনক আপোনালোকে এতিয়া কমেন্ট কৰক এটো কোৱেশ্চনৰ উত্তৰটো Chandrayaan 3 কেইটা মডুল আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি টু তিনটা মডুল আছে ঠিক আছে Chandrayaan 3 কেটা মডুল আছে তিনটা মডুল আছে সো আপোনালোকে মডুল গিটা কমেন্ট কৰি জনাব এতিয়া যদি ভিডিওটো চাই আছে আপোনালোকে এতিয়া কমেন্ট কৰি জনাওক খুবই ইম্পৰ্টেন্ট কোৱেশ্চন হয় question number 14 আছে how many throttle engines are there in lander of Chandrayaan 3 Chandrayaan 3 কেটা throttle engine আছে in lander of Chandrayaan 3 অপচন বিলাক দিয়া আছে 1 2 3 4 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি টু চাৰিটা আছে ঠিক আছে চাৰিটা আছে অপচন নম্বৰ ডি টু হৈছে ইয়াৰ শুদ্ধ উত্তৰ question number 15 which country successfully landed a spacecraft on the moon's far side in 2019 2019 চনত কোনখন কান্ট্ৰিয়ে সাকসেসফুলি ল্যান্ড কৰিছিলে স্পেসক্ৰাফট মুনত ঠিক আছে চন্দ্ৰত স্পেসক্ৰাফট ল্যান্ড কৰিছিলে সাকসেসফুলি এটা অপচন বিলাক কি দিয়া আছে সক ইউনাইটেড ষ্টেট ৰাছিয়া চাইনা আৰু ইণ্ডিয়া দিয়া আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি টু চাইনা অপচন নম্বৰ সি টু হৈছে ইয়াৰ শুদ্ধ উত্তৰ question number 16 which of the following is not included in Chandrayaan 3 তলত দিয়া কোনটো Chandrayaan 3 নাই ঠিক আছে ইয়াতে অপচন বিলাক দিয়া আছে ল্যান্ডাৰ অৰবিটাৰ ৰভাৰ আৰু সাইন্টিষ্ট ইনস্ট্ৰুমেন্ট খুবই ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোনটো নাই বুলি কৈছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B2 অৰবিটাৰ question number 17 if executed successfully India will become the dash nation in the world to land at the south pole of the moon যদি successfully Chandrayaan 3 launch হয় তেতিয়াহলে successfully তেতিয়াহলে launch হয় তেতিয়াহলে কোনটো পোলত south pole of the moon আৰু কিমান নম্বৰ হ'ব ঠিক আছে কিমান নম্বৰ হ'ব বুলি কৈছে এটা অপচন বিলাক দিয়া আছে ফাৰ্স্ট সেকেন্ড থাৰ্ড আৰু ফোৰ্থ দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ টু ফাৰ্স্ট question number 18 আছে what was the fate of the Vikram lander during the Chandrayaan 2 mission অপচন বিলাক কি দিয়া আছে এবাৰ চাই লওক
It returned safety to Earth. Option B দিয়া আছে it was lost in space. Option C it crash landed on the moon. Option D it soft landed on the moon. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C টো it crash landed on the moon. অপশ্যন নম্বৰ C টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। Question number 19. Who is present chairman of ISRO 2023? ISROৰ present chairman কোন হয় 2023? ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো কুৱেশ্যন আহিয়ে থাকে। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এছ সোমনাথ। ঠিক আছে, এছ সোমনাথ হৈছে প্ৰেজেণ্ট চেয়াৰমেন অফ ইছৰ'। ঠিক আছে, মনত ৰাখিব এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। Question number 20. How many payloads are expected to be carried by the Chandrayaan 3 landed? এটা অপশ্যনবিলাক দিয়া আছে 1, 2, 3 আৰু 4 দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি টু 4। Question number 21 আছে how many payloads are expected to be carried by the Chandrayaan 3 rover? আগৰটো কুৱেশ্যনত আছিলে লেণ্ডাৰ আৰু এইটোত আছে ৰ'ভাৰ। ঠিক আছে, অপশ্যনবিলাক চাই লওক এবাৰ 1, 2, 3 আৰু 4 দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2। ঠিক আছে, আপোনালোকে মনত ৰাখিব অপশ্যন নম্বৰ বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 22 আছে ইণ্ডিয়াছ ছেকেণ্ড মিছন টু দ্য মুন চন্দ্ৰয়ান 2 ৱাজ লঞ্চ অন। চ' আপোনালোকে এতিয়া চন্দ্ৰয়ান 3 বিষয়ে পঢ়ি আছে। 3 বিষয়ে কুৱেশ্যন এনচাৰ MCQ আমি আলোচনা কৰি আছোঁ আৰু লগতে জানি থোৱাটো ভাল চন্দ্ৰয়ান 2 কেতিয়া লঞ্চ কৰা হৈছিলে। অপশ্যনবিলাক এবাৰ চাই লওক, কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক। চন্দ্ৰয়ান 2 লঞ্চ কৰা হৈছিলে 22 জুলাই 2019। ঠিক আছে, 22 জুলাই 2019ত চন্দ্ৰয়ান 2 লঞ্চ কৰা হৈছিলে। অপশ্যন নম্বৰ এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 23. Who is the mission ডাইৰেক্টৰ অফ চন্দ্ৰয়ান 3? চ' মিছন ডাইৰেক্টৰ কোন হয় চন্দ্ৰয়ান 3? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মিছন ডাইৰেক্টৰ অফ চন্দ্ৰয়ান 3 কোন হয়? অপশ্যনবিলাক এবাৰ চাই লওক, কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি টো এছ মোহন কুমাৰ। ঠিক আছে, অপশ্যন নম্বৰ চি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ দ্য টোটেল ৱেইট অফ দ্য চন্দ্ৰয়ান 3? খুবেই ইম্পৰ্টেণ্ট হয়, চন্দ্ৰয়ান 3 ৱেইটটো কিমান হয় সুধিছে। ঠিক আছে, এটা লিখা আছে, আপোনালোকে অপশ্যনবিলাক চাওক কিমান কিমান দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি টো 3900 কেজি। ঠিক আছে, 3900 কেজি হৈছে চন্দ্ৰয়ান 3 ওজনটো। মনত ৰাখিব 3900 কেজি, 3900 কেজি। নেক্সট কুৱেশ্যনত আছে হুইচ লঞ্চ ভেহিকুল ৱাজ ইউজ ফৰ চন্দ্ৰয়ান 2? চন্দ্ৰয়ান 2 লঞ্চ কৰোঁতে কোনখন ভেহিকুল ব্যৱহাৰ কৰা হৈছিলে? অপশ্যনবিলাক কি কি দিয়া আছে এবাৰ চাই লওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি টো GSLV M1। মনত ৰাখিব চন্দ্ৰয়ান 2 লঞ্চ কৰোঁতে কোনখন ভেহিকুল ইউজ কৰা হৈছিলে? হুইচ লঞ্চ ভেহিকুল ৱাজ ইউজ ফৰ চন্দ্ৰয়ান 2? এনচাৰ ইজ GSLV M1। কুৱেশ্যন নম্বৰ 26ত আছে চন্দ্ৰয়ান 1 ইণ্ডিয়াছ ফাৰ্ষ্ট মিছন টু মুন ৱাজ লঞ্চ ছাকচেছফুলি অন। চ' ইণ্ডিয়াৰ প্ৰথম মিছন মুনলৈ যোনখন লঞ্চ কৰা হৈছিলে চন্দ্ৰয়ান 1 ছাকচেছফুলি লঞ্চ কৰা হৈছিলে কিমান চনত লঞ্চ কৰা হৈছিলে? চন্দ্ৰয়ান 1। ঠিক আছে, আপোনালোকে এইটো কুৱেশ্যনৰ উত্তৰ কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 অক্টোবৰ 2008। ঠিক আছে, 22 অক্টোবৰ 2008ত চন্দ্ৰয়ান 1 মিছন ছাকচেছফুলি লঞ্চ কৰা হৈছিলে 22 অক্টোবৰ 2008ত। কুৱেশ্যন নম্বৰ 27ত আছে হু ৱাজ দ্য চেয়াৰমেন অফ ইছৰ' এট দ্য টাইম অফ চন্দ্ৰয়ান 2 লঞ্চ? চন্দ্ৰয়ান 2 লঞ্চ কৰা সময়ত চেয়াৰমেন কোন আছিলে? ইছৰ'ৰ চেয়াৰমেন কোন আছিলে? ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চন্দ্ৰয়ান 2 লঞ্চ কৰা টাইমত চেয়াৰমেন কোন আছিলে ইছৰ'ৰ?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ই টু কে শিৱন আছিলে চেয়াৰমেন চন্দ্ৰয়ান 2 লঞ্চ কৰাৰ সময়ত ঠিক আছে মনত ৰাখিব Question number 28 আছে what is the average distance between earth and the moon so earth আৰু moonৰ এভাৰেজ দূৰত্ব কিমান হয় ঠিক আছে এটা অপচন বিলাক এবাৰ চাই লওক এভাৰেজ ডিসটেন্স বিটুইন আৰ্থ এণ্ড দ্য মুন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ P2 3,84,400 কিলোমিটাৰ এটো মনত ৰাখিব 3,84,400 কিলোমিটাৰ Question number 29 আছে the Chandrayaan 3 rover is expected to make a number of important scientific discoveries including অপচন বিলাক এবাৰ চাই লওক কি কি দিয়া আছে ইয়াতে অপচন ইউ আছিলে ঠিক আছে অপচন ই2 হ'ব all of the above এটো থাকি গল আসলে আপোনালোকে অপচন ই2 ধৰিব all of the above অপচন ইত all of the above আছে এটো ধৰক সো কমেন্ট কৰি জনক এটো কোৱেছনৰ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ ই2 হ'ব all of the above টো থাকি গৈছিলে হেতু কাৰণে মই তাত লিখি দিছিলো কোৱেছনটোত ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব all of the above Question number 30 number question to আপোনালোকে কমেন্ট কৰি জনাব Question number 30 number question to আপোনালোকে কমেন্ট কৰি জনাব Which Indian state is home to the Satish Dhawan Space Center এটো কোৱেছনৰ এনসাৰ আপোনালোকে সকলোৱে কমেন্ট কৰি জনাব ঠিক আছে ইয়াৰে এটো আপোনালোকে সিটোত অন্ধ্ৰ প্ৰদেশ হয় ঠিক আছে অন্ধ্ৰ প্ৰদেশ এটো প্ৰদেশটো থাকি গৈছিলে এটো মই লিখি দিছো ইয়াৰে উত্তৰটো হ'ব অপচন নম্বৰ C2 অন্ধ্ৰ প্ৰদেশ হ'ব ঠিক আছে অপচন নম্বৰ C2 হ'ব অন্ধ্ৰ প্ৰদেশ ঠিক আছে এটো প্ৰদেশটো থাকি গৈছিলে কাৰণে মই আকৌ লিখি দিছো সো আজিৰ ভিডিওত ইমানখিনি আছিল আপোনালোকে যদি আসামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায় মই নেক্সট ভিডিওত অসমীয়াত লৈ আহিম আপোনালোকে অসমীয়াটো চাব পাৰিব মই PDF বনাই দি দিম আপোনালোকে PDF খিনি ডাউনলোড কৰি ল'ব পাৰিব মই ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব আৰু আপোনালোকে যদি আসামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ